পৰা নামনিলৈ বিহু মঞ্চ বিহুতলী কপাবলৈ সাজু হৈছে কলিয়াবৰৰ অন্যতম বিহু দল ফ্ৰেণ্ডশ্বিপ ক্লাব আৰু দেখা গৈছে বিগত কিছুদিন ধৰি বিহুক লৈ তেওঁলোকে এনেদৰে আখৰাত ব্যস্ত হৈছে। আমি দেখুৱাইছোঁ এই মুহূৰ্তত তেওঁলোকে কলিয়াবৰৰ যি টিআৰ গ্ৰাম্য ষ্টেডিয়ামত তেওঁলোকে এনেদৰে আখৰাত তেওঁলোকে ব্যস্ত হৈছে। উজনিৰ পৰা নামনিলৈ কেইবাখনো বিহু মঞ্চ কপাবলৈ তেওঁলোক সাজু হৈছে আৰু এইবাৰ তেওঁলোকে 33 বৰ্ষত ভৰি দিলে এই যি ফ্ৰেণ্ডশ্বিপ বিহুৱা দল ফ্ৰেণ্ডশ্বিপ ক্লাব আৰু উজনিৰ পৰা নামনিলৈ প্ৰায় 40খন বিহু মঞ্চ বিহুতলী কপাবলৈ তেওঁলোক সাজু হৈছে। এনেদৰে তেওঁলোকে দেখুৱাইছোঁ আমি তেওঁলোকে আখৰা কৰিছে। আমি পোনে পোনে সেই দৃশ্য দেখুৱাইছোঁ নিউজ 18ৰ দৰ্শকসকলক। আৰু এনেদৰে তেওঁলোকে কলিয়াবৰৰ যি টিআৰ গ্ৰাম্য ক্ৰীড়াংগনত এনেদৰে আখৰাত ব্যস্ত হৈছে। আমি দেখুৱাইছোঁ এই মুহূৰ্তত কলিয়াবৰৰ অন্যতম বিহু দল ফ্ৰেণ্ডশ্বিপ ক্লাব বিগত প্ৰায় 33 বছৰে তেওঁলোকে এনেদৰে বিভিন্ন বিহু মঞ্চ বিহুতলীত তেওঁলোকে বিহু প্ৰদৰ্শন কৰি আহিছে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ প্ৰায় 40খনৰো অধিক বিহুতলী কপাবলৈ তেওঁলোক সাজু হৈছে আৰু এনেদৰে তেওঁলোকে দৈনিক তেওঁলোকে আখৰাত তেওঁলোক ব্যস্ত হোৱা পৰিলক্ষিত হৈছে। আমি দেখুৱাইছোঁ সেই দৃশ্য নিউজ 18 দৰ্শকসকলক। এনেদৰে অন্যতম বিহু দল কলিয়াবৰৰ এই বিহু দলটোৱে এনেদৰে আখৰা কৰিছে। প্ৰতিদিনে তেওঁলোকে আখৰাত ব্যস্ত হৈছে কিয়নো ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিন আৰু এই সময়ছোৱাত তেওঁলোকৰ ব্যস্ততা বাঢ়িছে। যিমানে দিন চমু চাপিছে সিমানেই ব্যস্ততা দুগুণে বাঢ়িছে। আমি দেখুৱাইছোঁ এনেদৰে আখৰাত তেওঁলোক ব্যস্ত হোৱা পৰিলক্ষিত হৈছে আৰু এয়া দৃশ্য হৈছে কলিয়াবৰৰ যি টিআৰ গ্ৰাম্য ক্ৰীড়াংগনৰ দৃশ্য আমি দেখুৱাইছোঁ। বিহুৰ আখৰাত ব্যস্ত হৈছে আৰু ৰাজ্যৰ প্ৰায় 40খন বিহুতলী বিহু মঞ্চলৈ তেওঁলোকক নিমন্ত্ৰণ জনাইছে বিহু প্ৰদৰ্শনৰ বাবে আৰু তাৰ বাবে এনেদৰে তেওঁলোকে প্ৰতিদিনে তেওঁলোকে আখৰা কৰিছে। আমি সেই দৃশ্য দেখুৱাইছোঁ পোনপটীয়াকৈ। এনেদৰে আমি দেখুৱালোঁ কলিয়াবৰৰ অন্যতম বিহু দল ফ্ৰেণ্ডশ্বিপ ক্লাব উজনিৰ পৰা নামনিলৈ প্ৰতিখন বিহু মঞ্চ বিহুতলী কপাবলৈ সাজু হৈছে আৰু ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা তেওঁলোক প্ৰায় 40খন বিহু কমিটিয়ে তেওঁলোকক নিমন্ত্ৰণি জনাইছে আৰু তাৰ বাবে এনেদৰে দেখা গৈছে তেওঁলোকে প্ৰতিদিনে বিহুৰ আখৰাত ব্যস্ত হৈছে কলিয়াবৰৰ অন্যতম বিহু দল ফ্ৰেণ্ডশ্বিপ ক্লাব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।